সংখ্যালঘুক টার্গেট কৰি উচ্ছেদ কৰা নচলিব সংখ্যালঘু জনসাধাৰণক লৈ কৰা ৰাজনীতি বন্ধ কৰক সংখ্যালঘু জনসাধাৰণক লৈ প্ৰতাৰণা ভাল পাইছো 12 ঘৰক সংস্থাপন কৰিছে আমি ধন্যবাদ জনাইছো কিন্তু 12 ঘৰৰ লগত যেহেতু এই মানুহখিনি কোনো বিদেশী নহয় ভাৰত ৰাষ্ট্ৰৰে নাগৰিক গতিকে তেওঁলোকৰো অধিকাৰ আছে অন্ন বস্ত্ৰ বাসস্থান যেটো সংবিধান আমাক মৌলিক অধিকাৰ দিছে এই মৌলিক অধিকাৰৰ পৰা এই মানুহখিনি যে বঞ্চিত হৈছে আজি শিশুসকলে ৰাজপথত জীৱ-জন্তুৰ লগত সহৱস্থান কৰি আছে এওঁলোকৰ ল'ৰা ছোৱালী স্কুল যাব পৰা নাই বাইদেউ আগলৈ আনো গতিকে এই সকলক কি ধৰণে কি ব্যৱস্থা কৰা হ'ব জিলা প্ৰশাসনৰ ফালৰ পৰা মানে এটা চ্যালেঞ্জ জনাইছো যে লখিমপুৰত যিসকল মানুহক উচ্ছেদ কৰা হৈছে তাৰে এজন মানুহ বাংলাদেশী বুলি বিদেশী বুলি তেখেতসকলে প্ৰমাণ কৰি দিয়ক আৰু যদি প্ৰমাণ কৰিব নোৱাৰে লখিমপুৰত আজি খিলঞ্জীয়া মানুহসকলক উচ্ছেদিত কৰি তেওঁলোকক ৰাজপথত এৰি দিয়া হৈছে এই খিলঞ্জীয়া মানুহসকল আজি জীৱ-জন্তুৰ লগত সহৱস্থান কৰিবলগীয়া হৈছে এই যে মানৱ অধিকাৰ বুলণ্ঠিত কৰিছে শিশুৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে এই নাগৰিকসকলক অধিকাৰৰ কাৰণে আমচুৱে চৰম পৰ্যায়ৰ আন্দোলন গঢ়ি তুলিব লখিমপুৰত আৰু এই যিসকল লখিমপুৰত যিসকল মানুহক উচ্ছেদ কৰিছে এই সকল মানুহক অতি সোনকালে অসম চৰকাৰে পুনৰ সংস্থাপন দিব লাগিব আৰু যদি পুনৰ সংস্থাপন দিয়া নহয় এই সকল লোকৰ বাবে যিকোনো পৰ্যায়ৰ আন্দোলন কৰিবলৈ লখিমপুৰ জিলা আমচু সাজু আছে আৰু লখিমপুৰৰ ৰাইজ সাজু আছে গতিকে আমি আহ্বান জনাইছো লখিমপুৰত যিসকল মানুহক উচ্ছেদ কৰা হৈছিলে অতি সোনকালে অসম চৰকাৰে সেই উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ অতি সোনকালে দিব লাগে অসমব্যাপী আজি সংখ্যালঘুসকলক টাৰ্গেট কৰি যি ধৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্ছেদৰ বলি কৰিছে শিশু অধিকাৰ মহিলা অধিকাৰ গৰ্ভৱতী অধিকাৰ প্ৰসূতিৰ অধিকাৰ যিদৰে খৰ্ব কৰিছে মানৱ অধিকাৰক যেনেকৈ বুলণ্ঠিত কৰিছে তাৰ বিৰুদ্ধে সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমব্যাপী আজি শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক প্ৰতিবাদী ৰেলী আছিলে গতিকে আমি লখিমপুৰ জিলাতো এখন ৰেলীৰ কাৰণে আমি জিলা প্ৰশাসনৰ ওচৰত অনুমতি বিচাৰি আবেদন জনাইছিলোঁ কিন্তু আজি আপোনালোকে দেখিব পাইছে যে জিলা পুলিচ প্ৰশাসনৰ ফালৰ পৰা এক ডাঙৰ বেৰিকেড দি আমাক বাধা দিব বিচাৰিছে ইয়াৰ দ্বাৰা তেখেতসকলে বুজাব বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যিটো স্বৈৰাচাৰী শাসন ব্যৱস্থা সেই শাসন ব্যৱস্থা লখিমপুৰ জিলাতো প্ৰৱৰ্তন আছে কাৰণ তেওঁলোকে গণতান্ত্ৰিক প্ৰতিবাদকো ভয় কৰিছে যাৰ কাৰণে পুলিচ প্ৰশাসনৰ জৰিয়তে বেৰিকেড সৃষ্টি কৰি গণতান্ত্ৰিক প্ৰতিবাদক মহিমূৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে আমি আপোনালোকৰ যোগেদি আজি এই প্ৰতিবাদী স্থলীৰ পৰা জনাই দিব বিচাৰিছোঁ যে অনতি পলমে বাছি বাছি সংখ্যালঘুসকলক যি ধৰণে টাৰ্গেট কৰি উচ্ছেদ কৰা হৈছে এই উচ্ছেদ কাৰ্য যদি অসম চৰকাৰে বন্ধ নকৰে ইয়াতকৈ আৰু অধিক গণতান্ত্ৰিক জংগী আন্দোলন আমি গঢ়ি তুলিম আৰু এই আন্দোলন আমি অকল লখিমপুৰ বা অসমত দিছপুৰতে শেষ নকৰি আমি দিল্লীলৈকে এই আন্দোলন লৈ যাম গতিকে আজিৰ এই প্ৰতিবাদী সভাৰ পৰা প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে সংখ্যালঘুসকলৰ মানৱ অধিকাৰ বুলণ্ঠিত কৰি যি ধৰণে তেওঁলোকে টাৰ্গেট কৰি উচ্ছেদ কৰি 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে এটা ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰাৰ কাৰণে যিটো চেষ্টা কৰি আছে এই চেষ্টা কেতিয়াও সফল নহয় অসমৰ ৰাইজে ইতিমধ্যে গম পাই গৈছে যে এইটো এটা ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি এক বুজন
সংখ্যক ভোটাৰক সন্তুষ্ট কৰাৰ কাৰণে তুষ্টিকৰণৰ ৰাজনীতি। গতিকে এটা শ্ৰেণীৰ মানৱ অধিকাৰ সংবিধানে দিয়া অন্ন বস্ত্ৰ আৰু বাসস্থানৰ অধিকাৰ খৰ্ব কৰাটো সৰ্বসাধাৰণ ৰাইজে কোনোপধ্যেই মানি নলয় আৰু এই কি ঘৃণনীয় কাৰ্যৰ বিৰুদ্ধে আমচুৱে প্ৰতিবাদ কৰি আছে আৰু অনাগত দিনতো প্ৰতিবাদ কৰি যাব। হয়, বৰ্তমান যি শাসনাধিষ্ঠ চৰকাৰ, এই শাসনাধিষ্ঠ বিজেপি চৰকাৰ যেতিয়াৰ পৰা অসমত আহিছে তেতিয়াৰ পৰা আমি দেখি আহিছোঁ যে অসমৰ বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক টাৰ্গেট কৰি প্ৰতিদিনাই কিবা নহয় কিবা কাৰণত গৈ আমাক ক্ষতি কৰি আছে। শেহতীয়াকৈ অসমৰ বিভিন্ন জিলাত উচ্ছেদৰ নামত যি অমানৱীয় আৰু বৰ্বৰ যি অত্যাচাৰ আমাৰ সংখ্যালঘু মানুহখিনিৰ ওপৰত কৰি আছে, এয়া অতি নিন্দনীয় আৰু ঘৃণনীয় কাৰ্য। গতিকে ইয়াক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু এই অমানৱীয় উচ্ছেদ আৰু অবৈধ উচ্ছেদ আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচু আমি কোনোপধ্যেই মানি নলওঁ। কাৰণ উচ্ছেদৰ যিসমূহ নিয়ম নীতি আছে, ন্যায়ালয়ৰ যি নিৰ্দেশ আছে, সেই নিৰ্দেশ সম্পূৰ্ণৰূপে অৱমাননা কৰি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিটলাৰী শাসনৰ দৰে তেওঁ যি উচ্ছেদ কৰি আছে, এই উচ্ছেদ আমি কোনোপধ্যেই মানি নলওঁ। এই উচ্ছেদৰ জৰিয়তে এটা কথা স্পষ্ট হৈছে যে এই চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সম্পূৰ্ণ সাম্প্ৰদায়িক। কাৰণ শেহতীয়া যি লখিমপুৰত উচ্ছেদ কাৰ্য চলাইছিলে তাত আপোনাৰ প্ৰায় 200 ঘৰৰো অধিক মানুহ উচ্ছেদ কৰা হৈছিলে। তাত বাছি আমি জনামতে বা আপোনালোকৰ সাংবাদ মাধ্যমৰ পৰা আমি জানিব পাৰিছোঁ যে তাত বাছি 12 ঘৰ নে 13 ঘৰ মানুহক সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এই যে আমাৰ লখিমপুৰত উচ্ছেদ কৰিলে, এই প্ৰায় 200 ঘৰ মানুহ কি কোনোবা উপগ্ৰহৰ পৰা হৰি পৰিছিলে নেকি? সেই সকলো প্ৰকৃত ভাৰতীয়। গতিকে আমাৰ দাবী স্পষ্ট যে সেই প্ৰতিজন উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন কৰাৰ লগতে তেওঁলোকৰ উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। অন্যথা আমি কিন্তু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচু কোনো কাৰণতে হাত সাৰি বহি নাথাকোঁ। আজি দেখিছে সমগ্ৰ অসমতে প্ৰতিখন জিলাতে আজি আমচুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজৰ সহযোগত। গতিকে অনাগত দিনতো যদি এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক কাম কাজ তেওঁলোকে চলাই যায়, আমি ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম। আপোনালোকে দেখি আহিছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে যেতিয়া মাদ্ৰাছাসমূহ উচ্ছেদ কৰিছিলে, সেই মাদ্ৰাছা উচ্ছেদৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে তেখেতে টিভিৰ সংবাদ মাধ্যমৰ জৰিয়তে তেখেতে কৈ আছিলে যে সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকল মুন্সী আৰু মৌলানা হ'ব নালাগে, তেওঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক ডক্টৰ আৰু ইঞ্জিনিয়াৰ বনাব। গতিকে আমাৰ প্ৰশ্ন যে এই যে উচ্ছেদ কৰিলে অসমৰ হাজাৰ ছাত্ৰ ছাত্ৰীক আপুনি বেঘৰ কৰিছে, হাজাৰ ছাত্ৰ ছাত্ৰীক আপুনি বিদ্যালয়ৰ পৰা আপুনি বিমুখ কৰিছে। গতিকে এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব তাৰ কিন্তু সম্পূৰ্ণ যদি কিবা মানে পৰিস্থিতি হ'বলগীয়া হয় তাৰ কিন্তু সম্পূৰ্ণ দায়ী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব।